JIMS স্বাগতম জানাই। আজি মই অষ্টম শ্ৰেণীৰ গণিত লৈ উপস্থিত হৈছো ইয়াৰ 6 নম্বৰ লেসন বৰ্গ আৰু বৰ্গমূল। প্ৰথমে মই বৰ্গ আৰু বৰ্গমূল লেসনৰ মূল কথা কিছুমান কম, ইয়াৰ পিছত আমি অনুশীলনী 6.1 এক্সাৰসাইজ 6.1 লৈ গুচি যাম। আমি আগুৱাই যাওঁ। প্ৰথমে বৰ্গ। বৰ্গ কাক বলে? যি চতুৰ্ভুজৰ চাৰিটা বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী তাক বৰ্গ বলে। মই কাষত এটা চিত্ৰ লৈছো, চোৱা ভালদৰে মন কৰিবা। নাম দিছো সে এ বি সি ডি। ইয়াৰ চাৰিওটা বাহু সমান। এ বি যিমান আছে বি সিও একেই, ঠিক সি ডিও একে সমান, এ ডিও ইয়াৰ ব্যতিক্ৰম নহয়। গতিকে এই চাৰিওটা বাহু সমান, অৰ্থাৎ এইটো বাহু যদি এক হয়, এইটো এক হ'ব, এইটো এক হ'ব, এইটো এক হ'ব। তেতিয়া আহা বৰ্গৰ কালি। বৰ্গৰ কালিৰ সূত্ৰটো হ'ল বাহু পূৰণ বাহু, তার মানে বাহু স্কোয়ার। এবার বর্গর কালি যদি বাহু পূরণ বাহু হয়, তেতিয়াহ'লে এই বর্গটোর প্রতিটা বাহুর যোগ যদি এক হয়, তেতিয়াহ'লে আমি কি পাম? 1 পূরণ 1 সমান সমান 1 স্কোয়ার, তার মানে 1। অর্থাৎ বাহু যদি আমার 1 হয়, বাহু বাহু সমান 1 একক হলে, বাহু যদি আমার 1 একক হয়, কালি হব এনেকুৱা। কালি সমান হব এখানে 1 পূরণ 1 মানে 1 স্কোয়ার মানে 1। এতিয়া বাহু যদি আমার 2 একক হয়, এটো 2, এটো 2, এটো 2, এইফালে 2, তেতিয়াহ'লে কালি কি হব? চোৱা 2 পূরণ 2, তার মানে 2 স্কোয়ার। 2 পূরণ 2 মানে 4। একেদৰে বাহু যদি 3 হয়, 3 পূরণ 3 হব কালি, অর্থাৎ 3 স্কোয়ার সমান 9। এইদৰে যিমান সংখ্যা আমি পাম বৰ্গৰ কালি বুজাব পৰা যিমান সংখ্যা আছে, এই সংখ্যাবোৰক কোৱা হয় বৰ্গ সংখ্যা। এই সংখ্যাবোৰক কোৱা হয় বৰ্গ সংখ্যা। এতিয়া আমি কিতাপৰ ডেফিনেশ্যন যদি যাওঁ, এটা আমি সহজ নিয়মে বুজাৰ কাৰণে কৈছো, সহজ নিয়মে বুজিবৰ কাৰণে। কিতাপৰ নিয়মত যদি আমি যাওঁ, ক'ব পাৰি যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি, সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বোলে। যেনেকুৱা 103 পেজ তোমালোকৰ কিতাপ ওলাই ল'ব পাৰা। ইয়াতে চোৱা, যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি, সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বোলে। এইবাৰ আমি আকৌ গুচি যাওঁ আমাৰ পাঠলৈ। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰি 1 হল আমাৰ বৰ্গ সংখ্যা, 4 হল বৰ্গ সংখ্যা, 9 হল বৰ্গ সংখ্যা। একেদৰে 4 4 গুণ 16, 4 পূৰণ 4, 4 পূৰণ 4 মানে 4 স্কোয়ার, এটা মানে 16 হল বর্গ সংখ্যা। এইদৰে আমি যিমান সংখ্যা পাম, এনেকুৱা সংখ্যা তাক বর্গ সংখ্যা বুলি কোৱা হয়। এতিয়া আহা এইফালে যদি আমি বর্গমূল লওঁ, বর্গ আৰু বর্গমূল, আমাৰ লেসনটোৰ নাম বর্গ আৰু বর্গমূল। বর্গমূল এইখিনি কিন্তু আমাৰ বর্গ, এইখিনি আমাৰ বর্গ, এইখিনি হল বর্গ সংখ্যা। এতিয়া বর্গমূল কি হব? বাহুৰ যিটো দিক, এই বাহুৰ দিকেই হব বর্গমূল। অর্থাৎ কালি যদি 4 হয়, বর্গমূল হব, অর্থাৎ বর্গ যদি 4 হয়, বর্গমূল হব 2, বর্গমূল 2 হলে তেতিয়াহ'লে বর্গ হব 4। বর্গমূল যদি 3 হয়, বর্গ হব 9। বর্গমূল যদি 4 হয়, বর্গ হব 16। আশা কৰো বুজি পাইছা। আকৌ এবাৰ কৈ দিছো। এতিয়া বাহুৰ দিক যদি আমি 3 লওঁ, 3 3 গুণ 9, অর্থাৎ 3 যদি বাহুর দিক লওঁ, এই 9 হব আমার বর্গ সংখ্যা, আর 3 হল আমার বর্গমূল। আশা কৰো তোমালোকে বুজি পাইছা। নেক্সট আমি ইয়াৰ পুনৰাবৃত্তি কৰিম। তাৰ আগত আমি বেলেগ এটা নিয়মত বুজিবলৈ চেষ্টা কৰিম। যেনেকুৱা তোমালোকৰ কিতাপত কেইটামান বৰ্গ চোৱা, চিত্ৰলৈ মন কৰা। 1 এটা ফুট আছে, 2 দুটা ফুট আছে, 3 তিনিটা ফুট আছে, 4 চাৰিটা ফুট আছে, 5 6 7 8 ইত্যাদি। এতিয়া চোৱাচোন, ইয়াতে বৰ্গ বুজোৱা সংখ্যা কোনকেইটা আছে? ইয়াতে আছে 4 আছে, আৰু এইফালে আছে 9। ঠিক একেদৰে এইফালে আহা, ইফালে ইয়াতে এটাও নাই বৰ্গ বুজোৱা। তলত আহা, এই যে 16। গতিকে 16ৰ চাৰিওফালে সমান সমান আছে, 16ৰ চাৰিওফালে সমান সমান ফুট আছে, গতিকে এইটো বৰ্গ সংখ্যা। একেদৰে ইয়াতে চোৱা 9, 9ৰ সমান সমান ফুট আছে, গতিকে এইটো হল আমাৰ বর্গ সংখ্যা। এফালে 3টা, এফালে 3টা, অর্থাৎ 9টা। ঠিক একেদৰে আহা 4,
4 এইটো 4 সমান সমান ক'ত আছে এইটো হল আমাৰ বৰ্গ সংখ্যা গতিকে এই বৰ্গ সংখ্যাবোৰ বুজাবলৈ আমি এনেকুৱা চিহ্নেৰেও ব্যৱহাৰ কৰিব পাৰি এবাৰ আহা আমি কেইটামান বৰ্গ সংখ্যা মুখস্থ কৰি লওঁ যেনেকুৱা 121 হল বৰ্গ সংখ্যা 144 বৰ্গ সংখ্যা 169 বৰ্গ সংখ্যা যাৰ বৰ্গমূল 13 গতিকে 13 ৰ বৰ্গ হ'ব 13 স্কয়ার 13 ৰ বৰ্গ 13 স্কয়ার 13 স্কয়ার ইজ ইকুয়াল টু 169 11 মানে 11 স্কয়ার 11 হল আমার বর্গমূল বর্গ হল 11 স্কয়ার তার মানে 121 ঠিক একেদরে 17 হল বর্গমূল 17 স্কয়ার হল আমার বর্গ অর্থাৎ 17 স্কয়ার মানে 289 এতিয়া এই কেনেকৈ হল 11 স্কয়ার মানে 121 কেনেকৈ হল 11 স্কয়ার মানে 11 পূরণ 11 এই 11 আর 11 তোমালোকে পূরণ কৰি চাবা 121 হ'ব একেদৰে 13 স্কয়ার মানে 13 পূরণ 13 13 পূরণ কৰি চাবা 169 হ'ব ঠিক একেদৰে 21 স্কয়ার মানে 21 পূরণ 21 পূরণ কৰি চাবা ঘৰত 441 হ'ব এইদৰে আমি এই মানবিলাক ওলাইছো এতিয়া তোমালোকে বাকিখিনি আমি এনেকৈ 50 লৈকে মুখস্থ কৰিম পৰৱৰ্তী ক্লাছত বাকিখিনি দিম এতিয়া 1 ৰ পৰা 10 লৈ তোমালোকে এনেই পাৰিবা যেনেকুৱা 10 স্কয়ার মানে 10 পূরণ 10 অর্থাৎ 100 9 স্কয়ার মানে 9 পূরণ 9 81 8 স্কয়ার মানে 8 পূরণ 8 অর্থাৎ 64 7 স্কয়ার মানে 7 পূরণ 7 অর্থাৎ 49 ঠিক একেদৰে আমি বাকিবিলাক এনেকৈ 6 স্কয়ার মানে 6 পূরণ 6 অর্থাৎ 36 স্ক্রিনশট করে রাখি দিব পারা লাগিলে 5 স্কয়ার মানে 5 পূরণ 5 তার মানে 25 4 স্কয়ার মানে একেদরে 4 পূরণ 4 4 পূরণ 4 তার মানে 16 3 স্কয়ার মানে 3 পূরণ 3 অর্থাৎ 9 2 স্কয়ার মানে 2 পূরণ 2 মানে হল 4 1 স্কয়ার মানে 1 পূরণ 1 অর্থাৎ 1 মই ইয়াৰ পৰা 1 ৰ পৰা আৰম্ভ কৰি গৈছো 1 ৰ পৰা আৰম্ভ কৰি গৈছো এফালে 11 লৈ আৰু এফালে 11 ৰ পৰা 25 লৈ গতিকে এইদৰে আমি বৰ্গ সংখ্যা আৰু বৰ্গমূল উলিয়াব পাৰি এতিয়া আমি পৰৱৰ্তী ষ্টেজলৈ আগবাঢ়ি যাম এটা বস্তু মন কৰা আমাৰ বৰ্গ সংখ্যাবোৰৰ এককৰ অংক ইয়াতে এককৰ অংক 1 এককৰ অংক 9 এককৰ অংক 0 এককৰ অংক 1 4 9 6 5 ইত্যাদি এইবিলাক হল আমরা এককৰ অংক একেদৰে এইবিলাক হল এককৰ অংক 5 এককৰ অংক 6 এককৰ অংক 9 এককৰ অংক এতিয়া চোৱা ভালদৰে মন কৰা এককৰ অংক কোনো বৰ্গ সংখ্যাৰে এককৰ অংক 2 নাই কোনো বৰ্গ সংখ্যাৰে এককৰ অংক 2 নহয় কোনো বৰ্গ সংখ্যাৰে এককৰ অংক 3 নহয় কোনো বৰ্গ সংখ্যাৰে এককৰ অংক 7 নহয় কোনো বৰ্গ সংখ্যাৰ এককৰ অংক 8 নহয় সেই কাৰণে আমি লিখি দিছো এককৰ অংক 2 3 7 আৰু 8 থকা সংখ্যাবোৰ বৰ্গ সংখ্যা নহয় অৰ্থাৎ কোনো বৰ্গ সংখ্যাৰ এককৰ অংক 2 3 7 আৰু 8 হ'ব নোৱাৰে এটা মনত ৰাখিবা আকৌ এটা বস্তু মন কৰা এটা বৰ্গ সংখ্যাৰ এককৰ অংক আৰু দশকৰ অংক 0 100 একেদৰে 0 থকা আন এটা সংখ্যা আমি ইয়াতে পাইছো 400 এতিয়া মন কৰিবলগীয়া কথা হল এই শেষত 0 সদায় জোড়া জোড়া থাকিব লাগিব বৰ্গ সংখ্যা হ'বলৈ হলে শেষত 0 জোড়া জোড়া থাকিব লাগিব বেজোৰ থাকিব নোৱাৰে সেই কাৰণে আমি কৈ দিছো যে বেজোৰ সংখ্যক 0 থকা সংখ্যাবোৰ বৰ্গ সংখ্যা নহয় যেনেকুৱা বা অযুগ্ম সংখ্যক 0 থকা সংখ্যাবোৰ বৰ্গ সংখ্যা নহয় যেনেকুৱা 1000 এতে 3টা আছে 0 ই বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহয় ঠিক একেদৰে 5 লাখ বৰ্গ সংখ্যা নহয় যেনেকুৱা 282 বৰ্গ সংখ্যা নহয় কাৰণ এককৰ অংক 2 আছে এককৰ অংক 2 থকা সংখ্যাবোৰ বৰ্গ সংখ্যা হ'ব নোৱাৰে 568 বৰ্গ সংখ্যা নহয় এককৰ অংক 8 থকা সংখ্যাবোৰ কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে 287 বৰ্গ সংখ্যা
নহয়। এইদৰে এককৰ অংক যদি বেজোড় সংখ্যক 0 থাকে বর্গ সংখ্যা নহয়। এককৰ অংক যদি 2 থাকে, 8 থাকে, 7 থাকে বা 3 থাকে 523 বর্গ সংখ্যা নহয়। এককৰ অংক 3, 7, 8, 2 থকা সংখ্যাবোৰ কেতিয়াও বর্গ সংখ্যা নহয়। ইয়াতে লিখি দিছো। এককৰ অংক 2, 3, 7, 8 থকা সংখ্যাবোৰ কেতিয়াও বর্গ সংখ্যা হ'ব নোৱাৰে। একেদৰে এককৰ অংকত যদি এটা শূন্য থাকে, 3টা শূন্য থাকে, 5টা সংখ্যা থাকে, অর্থাৎ বেজোড় সংখ্যক যদি শূন্য থাকে সেই সংখ্যা কেতিয়াও বর্গ সংখ্যা নহয়। মনত ৰাখিবা। আমি এটা এমসিকিউৰ উত্তৰ কৰো। এটা বর্গ সংখ্যাৰ উদাহৰণ নহয় বা তলৰ কোনটো বর্গ সংখ্যাৰ উদাহৰণ নহয়। ইয়াতে চোৱা 169 144 183 256 গতিকে বর্গ সংখ্যা নহয় সি। কিয়নো এককৰ অংক 3 আছে, কারণ এককৰ অংক 3 থকা সংখ্যাবোৰ কেতিয়াও বর্গ সংখ্যা হ'ব নোৱাৰে। 8 থকা সংখ্যাবোৰ বর্গ সংখ্যা হ'ব নোৱাৰে। এককৰ অংক 7 থকা সংখ্যাবোৰ বর্গ সংখ্যা হ'ব নোৱাৰে ইত্যাদি। নেক্সট কোশ্চেন 2 নম্বৰ চোৱা। এটা বর্গ সংখ্যা হল তলৰ কোনটো বর্গ সংখ্যা? এটা এককৰ অংক 7 আছে বর্গ হ'ব নোৱাৰে। এককৰ অংক 2 আছে বর্গ হ'ব নোৱাৰে। এককৰ অংক 8 আছে বর্গ হ'ব নোৱাৰে। এককৰ অংক 1 আছে বর্গ হ'ব পাৰে। অর্থাৎ ডি হল শুদ্ধ উত্তর। অর্থাৎ আমি শুদ্ধ উত্তরটো লিখিম বি। আশা করি বুঝি পাইছা। আমি বেলেগ ধরনের প্রশ্নলৈ আগবাঢ়ি যাওঁ। তার আগত আমি মন কৰিম বর্গ সংখ্যা যুগ্ম সংখ্যাৰ বর্গ যুগ্ম, অযুগ্ম সংখ্যাৰ বর্গ অযুগ্ম যেনেকৈ বুজি লোৱা। একবাৰ বোৰ্ডলৈ চোৱা, স্ক্ৰীনত চোৱা তোমালোকে। এইটো 14 হল আমাৰ যুগ্ম, গতিকে ইয়াৰ বর্গমূল 196, এইটো যুগ্ম হৈছে। একেদৰে 13 হল অযুগ্ম, ইয়াৰ বর্গ 169 অযুগ্ম হৈছে। 15 অযুগ্ম, ইয়াৰ বর্গ অযুগ্ম। 17 অযুগ্ম, বর্গ সংখ্যাও অযুগ্ম। এতিয়া ঠিক একেদৰে উল্টাকে আমি ক'ব পাৰি যে বর্গ সংখ্যাৰ যুগ্ম সংখ্যাৰ বর্গমূল যুগ্ম, অযুগ্ম সংখ্যাৰ বর্গমূল অযুগ্ম। 361 অযুগ্ম, এটা বর্গমূল বর্গ, গতিকে ইয়াৰ বর্গমূল হল 19, যেটা অযুগ্ম। বর্গ সংখ্যাৰ যুগ্ম সংখ্যাৰ বর্গমূল অযুগ্ম আৰু অযুগ্ম সংখ্যাৰ যুগ্ম সংখ্যাৰ বর্গমূল যুগ্ম, অযুগ্ম সংখ্যাৰ বর্গমূল অযুগ্ম। আৰু এবাৰ বুজি লোৱা। যুগ্ম সংখ্যা বর্গমূল যুগ্ম আৰু অযুগ্ম সংখ্যা 169 অযুগ্ম, ইয়াৰ বর্গমূল অযুগ্ম। এটা 196 যুগ্ম সংখ্যা, তার বর্গমূল যুগ্ম। এটা অযুগ্ম সংখ্যা, তার বর্গমূল অযুগ্ম। উল্টাকে এনেকৈ আমি ক'ব পাৰি। আমি মনত ৰাখিম যুগ্ম সংখ্যাৰ বর্গ যুগ্ম, যুগ্ম সংখ্যাৰ বর্গমূল অযুগ্ম, যুগ্ম সংখ্যাৰ বর্গমূল যুগ্ম। আৰু আবার কৈছো যুগ্ম সংখ্যাৰ বর্গ যুগ্ম, যুগ্ম সংখ্যাৰ বর্গমূল যুগ্ম। অযুগ্ম সংখ্যাৰ বর্গ অযুগ্ম, অযুগ্ম সংখ্যাৰ বর্গমূল অযুগ্ম। লিখি দিছো, তোমালোকে উঠাই লোৱা। অযুগ্ম সংখ্যাৰ বর্গ অযুগ্ম, অযুগ্ম সংখ্যাৰ বর্গমূল অযুগ্ম। যেনে মই যেনে দি দিওঁ ইয়াতে, যেনে 7 হল আমাৰ অযুগ্ম, 7ৰ বর্গ 49, যেটা অযুগ্ম। একেদৰে অযুগ্ম সংখ্যাৰ বর্গমূল অযুগ্ম, গতিকে আমি ক'ব পাৰি 169 এটা হল আমাৰ অযুগ্ম, যার বর্গমূল এতর বর্গমূল হল 13, যেটা অযুগ্ম। সেই ক'ব পারি অযুগ্ম সংখ্যার বর্গমূল অযুগ্ম, অযুগ্ম সংখ্যার বর্গও অযুগ্ম। একেদরে এটা চোৱা যুগ্ম সংখ্যার বর্গ যুগ্ম, 4 বর্গ 4 স্কোয়ার, তার মানে কি 16, যেটা যুগ্ম, যুগ্মর বর্গ যুগ্ম। ঠিক একেদরে 36 যুগ্ম, এতর বর্গমূলটাও যুগ্ম হব, বর্গমূল হল আমার 6, গতিকে 6 হল যুগ্ম। সেয়ে আমি ক'ব পারি বর্গ সংখ্যা যুগ্ম সংখ্যার বর্গ যুগ্ম, যুগ্ম সংখ্যার বর্গমূল যুগ্ম। মূল আৰু এটা মোস্ট ইম্পর্টেন্ট টপিক্স, সেইটো আমি চাম। ইয়াতে বর্গমূল 11 আৰু বর্গ হল 21। বর্গমূলৰ এককৰ অংক 1, বর্গ সংখ্যাৰ এককৰ অংক 1। একেদৰে এটা 19 হল বর্গমূল, 19-ৰ বর্গ হল 361, গতিকে বর্গ সংখ্যাত 1। অর্থাৎ বর্গমূলত যদি 1 বা 9 থাকে, বর্গমূলত 1 বা 9 থাকিলে বর্গ সংখ্যাত 1 হয়।
একেদৰে চোৱা বৰ্গমূলত 2 আছে ইয়াতে, বৰ্গ সংখ্যাত আছে 4, বৰ্গমূলত 8 আছে ইয়াতে, বৰ্গ সংখ্যাত আছে 4। তাৰ মানে আমি ক'ব পাৰি বৰ্গমূলত 2 বা 8 থাকিলে, বৰ্গমূলত 2 বা 8 থাকিলে বৰ্গ সংখ্যাত 4 হয়। বৰ্গমূলত 2 বা 8 থাকিলে বৰ্গ সংখ্যাত 4 হয়। বৰ্গমূলত 3 বৰ্গ সংখ্যাত 9, বৰ্গমূলত 7 বৰ্গ সংখ্যাত 9, অর্থাৎ 3 বা 7 বর্গমূলত থাকিলে বর্গ সংখ্যাত 9 হয়। এই কথাখিনি মোস্ট ইম্পর্টেন্ট আমি লিখি ল'ব লাগিব। আৰু দুটামান সংখ্যা আছে বর্গমূল যি বর্গটো হেয়ে, যেনেকুৱা 15 একক অংক 5, গতিকে বর্গ সংখ্যাও 5, একক অংক 6 বর্গ সংখ্যারও 6, অর্থাৎ বর্গমূলত 6 হলে বর্গ সংখ্যাটো 6, বর্গমূলত 5 হলে বর্গ সংখ্যাটো 5। এই দুটা সংখ্যা আমাৰ একে ধৰণৰ আছে। বাকীবিলাকৰ পৰা আমাৰ প্ৰশ্ন আছে, মই লিখি দিছোঁ মোস্ট ইম্পৰ্টেন্ট কথা। বর্গমূলৰ এককৰ অংক 1 বা 9 হলে বর্গ সংখ্যাৰ এককৰ অংক 1 হয়। বর্গমূলৰ এককৰ অংক 2 বা 8 হলে বর্গ সংখ্যাৰ এককৰ অংক 4 হয়। বর্গমূলৰ এককৰ অংক 3 বা 7 হলে বর্গ সংখ্যাৰ এককৰ অংক 9 হয়। বর্গমূলৰ এককৰ অংক 4 বা 6 হলে বর্গ সংখ্যাৰ এককৰ অংক 6 হয়। এইখিনি কথা আমি মুখস্থ ৰাখিব লাগিব। তোমালোকৰ 8, 9, 10 তিনিটা ক্লাছতে লাগিব। হয়, এতিয়া আহা 6.1 অনুশীলনী 6.1 1 নম্বৰ গণিতটো চোৱা। 1ৰ পৰা আৰম্ভ কৰি 2 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে? অতি সহজ নিয়মে মই এইটো ওলাই দিম, চাবা। 1ৰ পৰা আৰম্ভ কৰি 2 লৈ আমাৰ বৰ্গ সংখ্যা যিমানবোৰ আছে এইবোৰ হল বৰ্গ সংখ্যা। 2 ক'ত আছে চোৱা, ইয়াত আছে 225, 225, 2ৰ ওপৰত আছে 225, গতিকে আমাক কৈছে 2 লৈ, গতিকে ইয়াৰ আগত অর্থাৎ 2 লৈ থকা আগত, তাৰ মানে 196 লৈ 1ৰ পৰা কিমান লৈ আছে? 1ৰ পৰা আৰম্ভ কৰি 14 লৈ, 1ৰ পৰা আৰম্ভ কৰি 14 লৈ, গতিকে বৰ্গ সংখ্যা আছে আমাৰ 14টা। 1, 4, 9, 16, একেদৰে 196, অর্থাৎ 14টা আছে আমাৰ বর্গ সংখ্যা। কারণ 14 স্কোয়ার মানে 196, প্রায় 200, 4 কম, কিন্তু 15 স্কোয়ার মানে 225, 225, অর্থাৎ 200 বেশি, গতিকে আমার বর্গ সংখ্যা আছে মোট 14টা। এবার আহা 2ৰ 1 নম্বৰ। 2ৰ 1 নম্বৰ, তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব? এতিয়া 1 নম্বৰটো চোৱা, 150 আছে, গতিকে এককৰ অংক 1 আছে, বৰ্গ কৰিলেও 1 হ'ব। 2 নম্বৰ এককৰ অংক 9 আছে, এককৰ অংক 2 নম্বৰত 9 আছে, গতিকে বৰ্গ কৰিলে 9, 9 গুণ 81, 9, 9 গুণ যেহেতু 81, এটো 9, 9 গুণ 81, গতিকে এককৰ অংক 1 হ'ব। এটো এককৰ অংক 5 আছে, এককৰ অংক যেহেতু 5 আছে, গতিকে 5, 5 গুণ 25, বর্গ কৰিলেও এককৰ অংক 5 হ'ব। 4 নম্বৰ গণিতটো চোৱা, 0 আছে, গতিকে বর্গ কৰিলেও এককৰ অংক 0 হ'ব। 5 নম্বৰ এককৰ অংক 7 আছে, বর্গ কৰিলে 7, 7 গুণ 49, 49 মিন্স 9 থাকিব এককৰ অংক, অর্থাৎ বর্গমূলৰ এককৰ অংক 7 থাকিলে বর্গ সংখ্যাৰ এককৰ অংক 9 হয়, গতিকে 5 নম্বৰ এককৰ অংক 9 হ'ব। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ বুজাৰ কাৰণে আকৌ এবাৰ চাৰ্টলৈ আহা। ইয়াতে চোৱা, বর্গমূলৰ এককৰ অংক 9, গতিকে বর্গ সংখ্যাৰ 1, বর্গমূলৰ এককৰ অংক 9, বর্গ সংখ্যাৰ 1। ঠিক 2ৰ 2 নম্বৰত চোৱা, 2ৰ 2 নম্বৰ কুৱেশ্যনটো এককৰ অংক 9 আছে, গতিকে এককৰ অংক 1 হ'ব। একেদৰে 1 নম্বৰত এককৰ অংক 1 আছে, গতিকে এককৰ অংক 1 হ'ব। ইয়াতে 1, 1 হৈছে। 21ত এককৰ অংক 1 আছে, বর্গ সংখ্যারও 1 হৈছে। ঠিক 3 নম্বৰ গণিতটো চোৱা, 3 নম্বৰ গণিতত আছে আমাৰ 5, এককৰ অংক 5, এককৰ অংক 5 থাকিলে বর্গ সংখ্যার এককৰ অংক 5 হয়। ইয়াতে 25 আছে, তথাপিতো এইফালে 5 হৈছে এককৰ অংক, গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া 5 নম্বৰ চোৱা, এককৰ অংক 7 আছে, এককৰ অংক 7 থাকিলে কি হয়, যে এককৰ অংক 7 বর্গমূলৰ গতিকে বর্গ কৰিলে এককৰ অংক 9 হ'ব। এইখিনি হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। 3 নম্বৰ প্ৰশ্নটোলৈ এইবাৰ যদি আমি মন কৰোঁ, তেতিয়াহ'লে কি কৈছে চোৱা একবাৰ। 3 নম্বৰ কুৱেশ্যন, তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা। 1 নম্বৰটো চোৱা, 1 নম্বৰ এককৰ অংক 7 আছে, এককৰ অংক 7 থকা সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহয়, সেইকাৰণে এইটো পূৰ্ণবৰ্গ হ'বই নোৱাৰে। 2 নম্বৰ এককৰ অংক 2 থকা সংখ্যাবোৰ পূৰ্ণবৰ্গ হ'ব নোৱাৰে, সেইকাৰণে এইটো পূৰ্ণবৰ্গ নহয়। 3 নম্বৰ এককৰ অংক 3 আছে, আমি জানো এককৰ অংক 2, 3, 7, 8
থকা সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহয় 3 নম্বৰ 3 আছে গতিকে নহব 4 নম্বৰত একক অংক 8 আছে 8 থকা সংখ্যা পূৰ্ণবৰ্গ নহয় 5 নম্বৰ ইফালে শূন্য আছে বেজৰ সংখ্যক 3টা শূন্য আছে 4টা নাই 2টা নাই গতিকে 3টা 5টা 7টা এনেকুৱা বেজৰ সংখ্যক শূন্য থাকিলে বৰ্গ সংখ্যা নহয় এইটোই হল উত্তৰ কেনেকৈ লিখিব লাগে মই এটা লিখি দিছো এবাৰ আহা 3 নম্বৰ কোশ্চেন তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ 1 নম্বৰ একক অংক 7 আছে সেই কাৰণে নহয় 2 নম্বৰ একক অংক 2 আছে সেই কাৰণে হি পূৰ্ণবৰ্গ নহয় কাৰণ একক অংক 7 2 3 8 থকা সংখ্যাবোৰ পূৰ্ণবৰ্গ নহয় 4 1 নম্বৰটো চোৱা 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম আমি জানো যুগ্ম সংখ্যাৰ বৰ্গও যুগ্ম গতিকে আমি যিকোনো 5টা যুগ্ম সংখ্যা লিখিলেই হল 4 এর 2 নম্বৰ 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম আমি জানো অযুগ্ম সংখ্যাৰ বৰ্গও অযুগ্ম গতিকে ইয়াত যিকোনো 5টা অযুগ্ম সংখ্যা লিখিলেই হল যেনেকৈ মই উত্তৰটো বৰ্ডত তোমালোকক কৰি দিছো এফালে চোৱা মই কাৰণটো উল্লেখ কৰি দিছো 4 1 নম্বৰ বৰ্গ সংখ্যাৰ যুগ্ম বৰ্গ সংখ্যাটো ৰ আছে এটা বৰ্গ সংখ্যাৰ যুগ্ম হোৱা বৰ্গ সংখ্যা যুগ্ম হোৱা সংখ্যাবস্থা হল 2 4 6 8 10 2 যুগ্ম গতিকে ইয়াৰ বৰ্গ যুগ্ম 4 যুগ্ম গতিকে ইয়াৰ বৰ্গ যুগ্ম 6 যুগ্ম ইয়াৰ বৰ্গ যুগ্ম একে কাৰণটো মই ইয়াতে দি দিছো এটা কোশ্চেনৰ নহয় বা এনসাৰৰ নহয় গতিকে এনেই কাৰণ দি দিছো তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম একেদৰে বৰ্গ কৰিলে অযুগ্ম পোৱা সংখ্যাবস্থা হল 3 5 7 9 11 কাৰণ এইবিলাক অযুগ্ম সংখ্যা ইয়াৰ বৰ্গও হল অযুগ্ম মই ইয়াতে কাৰণ কৈ দিছো অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম আশা কৰো তোমালোকে বুজি পাইছা এবাৰ আৰু এটা সুন্দৰ ধুনীয়া নিয়ম আমাৰ আছে 5 নম্বৰ গণিতত চোৱা মোৰ ভিডিওটো দীঘলীয়া হল গতিকে আমি 5 নম্বৰৰ পৰা নেক্সট অহা ভিডিওত তোমালোকলৈ প্ৰেৰণ কৰিম আমি যোগ নকৰাকৈ কেনেকৈ যোগফল উলিয়াবলৈ পাৰি সেই বিষয়ে হ'ব গতিকে আজিলৈ আমি ইমানতে বিদায় মাগিছো ধন্যবাদ